হয়, বৰলুইতৰ পাৰত হালধীয়া হৈ পৰিছে খেতি পথাৰসমূহ। কাৰণ ব্ৰহ্মপুত্ৰৰ নৈৰ পানী শুকাই যোৱাৰ লগে লগে সেই চৰসমূহত খেতিয়কসকলে সৰিয়হৰ খেতি কৰিছে আৰু এতিয়া সৰিয়হৰ ফুল ফুটিছে আৰু এই ফুল ফুটি নান্দনিক দৃশ্যমৰ সতীৰ্থ এই দৃশ্যাংশ দেখুৱাব যেন প্ৰকৃতিয়ে হালধীয়া দলিচা পাৰি ধৰিছে খেতি পথাৰসমূহ। যিফালে চকু যায় কেৱল হালধীয়া ফুলে আৰু এই হালধীয়া ফুলে এক নান্দনিক দৃশ্য দেখিবলৈ পোৱা যায় বৰ্তমান ব্ৰহ্মপুত্ৰৰ এই চৰসমূহত। যিহেতু ব্ৰহ্মপুত্ৰৰ পানী শুকাই যোৱাৰ লগে লগে কৃষকসকলে এই চৰসমূহত তেওঁলোকে সৰিয়হৰ খেতি কৰিছে আৰু এই সৰিয়হৰ খেতি ফুলসমূহে এক নান্দনিক পৰিৱেশ বিৰাজ কৰিছে এই খেতি পথাৰসমূহত, কাৰণ হালধীয়া হৈ পৰিছে। মোৰ লগত এজন খেতিয়ক আছে আৰু তেওঁৰ পৰা জানিম যে কিমানমান খেতিয়ক সৰিয়হৰ খেতি কৰিছে আপোনালোকে। এইবাৰ ইয়াতে আছে হাজাৰ হাজাৰ বিঘা মাটি আছে, সবেই 4 বিঘা 5 বিঘা 10 বিঘা এনেকুৱা করছে। তো আমিও 2 বিঘা করছে, আমিও অন্য আবাদ বেশি করছে। তো নাই আমার চালানো ওরকম নাই, সরকারও ওরকম সুবিধা না দেয়। তা আমার যেখানে ক্ষমতা কুলায় ওইখানে একটু করছুম। তার মানে কালিজিরা করছুম, রসুন করছুম, পেঁয়াজ গাছুম, আর মাকই গাছুম, শস্যা করছুম, এগুলা ঝালুক করছুম 4-5 বিঘা। তা আমার চালানো ওরকম নাই আর ওরকম আবাদ করিবা পাম নাই। সরকারও তো আরও এই টাইমে আসলে তো আরও সারের দাম বাড়াই দেয়, তা আমি কোর পারা পাম। তো আমার যেখানে ক্ষমতা হয় ওইখানে করছুম। আর সৰিয়হৰ খেতি কেনেকুৱা হয়? ভালেই হয়, এটা তো মানে অল্প পয়সার খেতিটা হয়, মানে খানিক সুবিধা পাওয়া যায়। হাল মারিয়া বিধান ফেলাইলে হয়ে যায়, খানিক সার পানি দিলেও হয়ে গেল, ভাল হয়। হ্যাঁ ভাল হয়, দামও পাওয়া যায়। 3000-4000 বিঘা মন যায়। আর বাকি খেতি কেনেকুৱা হৈছে? বাকি খেতিও ভালেই হৈছে, সব খেতি এবার এই বছর ভাল দেওয়া যায়। কারণ ঝালুকটাই খানিক কমজোরি দেখা যায়, মানে মানুষে ওরকম সার পানি খাটাবা পায় নাই যে টাইমে। কৃষি বিভাগ আছে, এটা চৰকাৰৰ কৃষি বিভাগ, তেওঁলোকে যদি আপোনালোকক অলপ সহায় কৰে নিশ্চয় আপোনালোকে আৰু উৎপাদন কৰিব পাৰিলে হয়। সেই মানুহ আমি দেখাই নাপায়, ক'ৰ পৰা তাৰ সুবিধা নিম। সেই মানুহ তো কোনোদিন আমার এই শহর অঞ্চলের তো খবর না নেই, তা আমি কোর পারা পাইম আমি না জানি আর কি। সেই কোর থাকে কি করে। এই ঠাইডোখৰৰ নাম কি আছে? এইটা তো খরচিমারি চর কয়। খরচিমারি, হ্যাঁ। জিলা কি পড়ে? জিলা গোৱালপাৰা পড়ে। কি কয় বঙাইগাঁও পড়ে না, এটা বঙাইগাঁও। পঞ্চায়েত কি আছে? পঞ্চায়েত কি বৈঠামারি, পশ্চিম মাৰ্জাৰগলা। হয়, আন এজন আছে আৰু তেওঁৰ পৰা জানিম, কাৰণ যিহেতু খেতি পথাৰসমূহ এতিয়া হালধীয়া ফুলে ভৰি পৰিছে আৰু তেওঁৰ লগত কিছু কথা জানিম। কি ক'ব আপোনালোকে? ইতিমধ্যে দেখিবলৈ যে ব্ৰহ্মপুত্ৰ পাৰৰ চৰসমূহৰ পানী শুকাই যোৱাৰ লগে লগে সৰিয়হৰ খেতি আৰু সৰিয়হৰ ফুল ফুটাৰ লগে লগে এক নান্দনিক দৃশ্য দেখিবলৈ পাইছে, কি ক'ব? হয়, ইয়াত মানে আমি দেখা পাইছোঁ যে ব্ৰহ্মপুত্ৰ পানী শুকাই যোৱাৰ লগে লগে ইয়াৰ যি কৃষকসকল আছে, কৃষকসকলে ইয়াতে খেতি কৰিছে। ইয়াতে বিভিন্ন ধৰণৰ খেতি কৰিছে, তাৰ ভিতৰত বিশেষকৈ সৰিয়হ খেতি কৰিছে। এক দেখিবলগীয়া পৰিৱেশ, নান্দনিক পৰিৱেশ। তাৰ সৰিয়হ খেতিৰ লগতে ইয়াতে মাকৈ খেতি আছে, জলকীয়া খেতি আছে। কিন্তু আমি কথা পাতিলোঁ কৃষকসকলৰ লগত, ইয়াৰ যি স্থানীয় কৃষক আছে, কথা পাতি মানে গম পালোঁ এই কৃষি বিষয়াসকলে ইয়াত কোনো ধৰণৰ সহায় নকৰে। যদি অসম চৰকাৰৰ কৃষি বিষয়াসকলে যদি এই কৃষকসকলক সহায় কৰে, উন্নত মানৰ বীজ দিয়ে বা কেনেকৈ খেতি কৰিলে লাভৱান হ'ব, এইবিলাক যদি সিহঁতক মানে আহি যদি খবৰ লয়, তেতিয়াহ'লে মই ভাবিম যে এই কৃষকসকল আৰু বেছি উপকৃত হ'ব আৰু বেছি লাভৱান হ'ব। আপুনি কি ক'ব চৰকাৰক এই বিষয়ে? কি যিহেতু আপোনালোকে দেখি পালি আজি, গতিকে মই চৰকাৰক আহ্বান জনাম যাতে চৰকাৰে যি কৃষি মানে বিষয়া আছে, কৃষি বিভাগ আছে, সেই বিভাগৰ বিষয়াসকল যাতে ইয়াত আহি উন্নত মানৰ বীজ দিয়ে ৰোপণ কৰিবলৈ বা কেনেকৈ খেতি কৰিলে লাভৱান হ'ব, যাতে সেইখিনি যাতে চৰকাৰে পদক্ষেপ লয়, তাৰ প্ৰতি আহ্বান থাকিল। হয়, আচলতে ক'ব লাগিব ব্ৰহ্মপুত্ৰৰ পানী শুকাই যোৱাৰ লগে লগে চৰসমূহত যি সৰিয়হৰ খেতি কৰিছে আৰু সৰিয়হৰ খেতিৰ লগতে বিভিন্ন ধৰণৰ খেতি ইয়াত কিন্তু কৰে এই খেতিয়কসকলে। আৰু আজি দেখিবলৈ পোৱা গৈছে যে সৰিয়হৰ ফুল ফুটাৰ লগে লগে এক নান্দনিক দৃশ্য দেখিবলৈ পোৱা গৈছে। চৰসমূহত এতিয়া হালধীয়া হৈ পৰিছে খেতি পথাৰসমূহ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।